हेलो एवरीवन आज আমি ভিডিওত কথা পাতিম এডিআৰই বা এপিএসসি কাৰণে এপিএসসি বিশেষকৈ যোনসকল অসমীয়া মিডিয়ামত দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আপোনালোকে সোৰ্স বিচাৰি নাপায় বা কিতাপ বিচাৰি নাপায় কোৰ পৰা পঢ়িম কি পঢ়িম হেনকুৱা এটা দুদুমুধত থাকে তো এই গুটেখিনি কাৰণে এটা সলিউশন থাকে হেতু হৈছে এনসিআৰটি বা এসসিআৰটি আপোনালোকে সবে শুনিছে চাগে সবে কবই আপোনাক যে 6 ৰ পৰা আপুনি 10 লৈকে যোনখিনি এনসিআৰটি আছে হেখিনি এবাৰ ভালকে পঢ়িলে মানে বহুতখিনি ক্ষেত্ৰত আপোনাৰ বেস যোনটো থাকে আমি বেসৰ কথা কওঁ যে এটা বেস বনি যাব বুলি হে বেসটো এই এনসিআৰটি পে বনে আৰু আপুনি যদি চাইও এই কোচিং সেন্টাৰত আমাক জিবু মানে এনেকে পঢ়ুৱা হয় তো তাৰ বেসিক্স খিনিয়ে গুটে এসসিআৰটি আৰু এনসিআৰটি কনসেপ্ট খিনিয়ে থাকে হেখিনি আপুনি যদি ডাইৰেক্টলিও পঢ়ে নিজেও যদি পঢ়ে তেতিয়াও আপুনি বহুতখিনি কথা বুজি পাব আৰু আপোনাৰ বেসটো মানে বহুত ভালকে বনি যাব এতিয়া এই গুটেখিনি বস্তু ফ্ৰী হয় কমপ্লিটলি ফ্ৰী আপুনি ফ্ৰীতে পাব কোবাত কোড পাবো মই হেতু কম আগৰ ভিডিওটোত মই আপোনালোকে কোড কিতাপ বুকস আছে কোৰ পৰা আপোনালোকে নোটস ডাউনলোড কৰিব পাৰে কোৰ পৰা আপোনালোকে প্ৰেক্টিস কৰিব পাৰে কমপ্লিটলি ফ্ৰী হে গুটেখিনি কথা মই ভিডিওত কৈ থৈছো হেখিনি চাব আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি স্টাৰ্ট কৰো মেইনলি আপোনালোকে এনসিআৰটি বা এসসিআৰটি যিসকলে আজিলৈকে দেখায় নাই তেখেতসকলক মই অলপ দেখাই দিম যে তাত কি থাকে আৰু কিমান ধুনিয়াকে থাকে এতিয়া এইখিনি কি কাৰণে লাগে আমাক ফৰ ডিপ নলেজ আৰু কিয় লাগে ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চনো আহি যায় যেনেকৈ এপিএসসি আপোনাৰ মেইনছৰ লৈকে ইভেন্ট কোৱেশ্চন আহি যায় কেতিয়াবা আপোনাৰ যোনখিনি এসসিআৰটি থাকে মানে আমাৰ সৰু সৰু কিতাপখিনিৰ পৰা আৰু মোষ্ট ট্ৰাস্টেড হয় আপুনি যেতিয়া চ্যালেঞ্জ কৰিব বিচাৰিছে কিবা এটা কোৱেশ্চন আপুনি এসসিআৰটি যদি হেতু স্ক্ৰিনশ্বট মাৰি দিয়ে যে ইয়াত আছে বুলি আপুনি মানে হেতু মাৰ্কসও পাই যাব তো এখন মই ক্লাস 7 ৰ দেখাই আছো এখন হৈছে আপোনাৰ ক্লাস 7 ৰ সোশ্যাল সায়েন্স তো তাৰ ইনডেক্সটো যদি আপুনি চাই মই অসমীয়াটো দেখাম দেই অসমীয়া যিসকলে পঢ়িম বুলি ভাবিছে অসমীয়া সকলৰ কাৰণেও মই দেখাম যে কেনেকৈ আপোনালোকে তাত পাব এটো প্ৰথম পাৰ্টটো যদি চাই এটো হৈছে গুটে আমাৰ যোনখিনি আৰ্থৰ মানে জিওগ্ৰাফি ফিজিক্যাল জিওগ্ৰাফি বহুতখিনি বেসিক্স খিনি ইয়াতে আছে মানে আপুনি হিউম্যান জিওগ্ৰাফিও অলপ পাব বা অসমৰ কথাও আছে বহুতখিনি তাৰ পিছত এইখিনি আছে মেডিয়েভেল যোনটো আমাৰ হিষ্ট্ৰি আছে ইন্ডিয়ান হিষ্ট্ৰি তাৰ লগতে অসমৰ যোনটো প্ৰি হিষ্ট্ৰি আছে হে গুটেখিনি ইয়াতে আপোনালোকে পাই যাব তাৰ পিছত অকমান পলিটিক্যাল সায়েন্সৰ কথাও আছে এতিয়া আমি ডাইৰেক্ট যাওঁ এখন ইনে চাই ইমান সময় নষ্ট নকৰো এতিয়া যদি আপোনালোকে চাই তাৰে এটা মই পাৰ্ট আনিছো এই লেসনটো মাজৰে এতিয়া আপোনালোকে চাওক যিসকলে এতিয়া আগতে কামৰূপ বা হিউএন চাং এটোটো একদম পুৰা বহুত ইম্পৰ্টেন্ট টপিক হয় একদম হাই স্টাৰত থাকে যে হিউএন চাং কেতিয়া আহিছিলে কি কৰিছিলে এখিনি গুটে কথা হুদে তাৰে যদি আপুনি যদি এডিআৰই লিখা এক্সামত চাই তো এনেকুৱা কোৱেশ্চনবোৰটো বহুত আহে ন এটা আপুনি এটা চাব ইট ইজ কোনখন ৰাষ্ট্ৰংগনী যোনখন কিতাপ আছে হেখন কোনে লিখিছিলে কালহান্স নামটো কি আছিল ৰাষ্ট্ৰংগনী তাত কাৰ কথা আছিল মেঘবাহানৰ কথা কিং অফ কাশ্মীৰ ডাইৰেক্ট প্ৰশ্ন আহিব পাৰে যে মেঘবাহানা আপোনাৰ হেৰি কোৰ ৰজা আছিল কাশ্মীৰৰ ৰজা আছিল আৰু এই মেৰিটটো অমৃতপ্ৰভা এতিয়া অমৃতপ্ৰভা এটো যে আছে যে অমৃতপ্ৰভাৰ কথাটো যে আছে এটো আমাৰ অসমৰ লগত ৰিলেটেড আছে যোনটো এটা আছিল আমাৰ বৰ্মন ডাইনেষ্টি তাৰ এজন ৰজা আছিল বালা বৰ্মন তেখেতৰ জিয়েক আছিল অমৃতপ্ৰভা তো তেনেকৈ মানে ৰিলেটেড হয় বস্তুখিনি এসক বালা বৰ্মনৰ কথা আছে বৰ্মন ডাইনেষ্টিৰ কথা আছে তাৰ পিছত হিউএন চাং কেতিয়া আহিছিল তাৰ পিছত তেওঁ যোনখন কিতাপ লিখিছিল সেইখন নামটো কি সিউকি হয় না সিউকি অন ইণ্ডিয়া ইণ্ডিয়াৰ কথা লিখিছিলে তাত কামৰূপৰ কথাও লিখিছিলে এটো আহিব পাৰে যে কামৰূপৰ যোনটো এৰিয়া আছিল কিমান আছিল 1700 মাইলছ আৰু ইয়াৰ অসমীয়া যোনখন কিতাপ আছে এখন কিতাপ আছে তাতটো আৰু ধুনিয়াকৈ আছে পুৰা ডিটেইলছত আছে হেখিনি কথা আমি ভালকৈ এতিয়া পাতি যাম তো তেনেকৈ আপোনালোকে নোটছ ইয়াপে ডাইৰেক্ট বনাব পাৰে তাপা কি ফ্ৰুট মানে কাল্টিভেট কৰাৰ কথা কৈছিলে অসমত মানে কি হয় আৰু হেতু কথাও কৈছিল ন এটা আছিল কোকোনাট এটা আছিল জেকফ্ৰুট এটা আপুনি যদি কোচিং সেন্টাৰবোৰ নোটছটো চাই এইখিনি বস্তু কিন্তু তাত আৰু মানুহখিনিয়ে নিজে বিচাৰি মেলি বনাই থৈছে মানে আপোনালোকে কষ্ট কৰিব নালাগে আৰু ইয়াত আপুনি নিজে পঢ়ি মেলি নিজে বুজি যাব পাৰিব ডিফাৰেন্সটো হিমান কোনে এতিয়া বাকিখিনিও যদি চাই এতিয়া ইয়াৰ পৰা চাওক এই বুক কোৱেশ্চন এডিআই ডাইৰেক্ট হেৰি হ'ব পাৰে যে হুইচ প্ৰেজেন্ট ষ্টেট ইজ কলিংগা সিটুৱেটেড এটো আপোনালোকে আনসাৰটো মোক কমেন্টত দিবচোন যে কলিংগা বৰ্তমান কোনখন ৰাজ্যত আছে কোনটো জায়গাত নহয় কোনখন ৰাজ্যত আছে হেতু কলেও হ'ব তাৰ পিছত আছে সাতবাহনাসকল কোনটো মানে এষ্টাবলিশ देयर কিংডম কোনখিনি সাইডে আছিল বাৰু এটো আপুনি যদি ভাৰতখন চাই এখন আমাৰ ভাৰত এটো কয় ডেকেন এৰিয়া তো এই ডেকেন এৰিয়াতে সাতবাহনাসকলে ৰুল কৰিছিল তাপা মগধা আপোনালোকৰ যোনটো আছে তাত কোনখিনি ডাইনেষ্টিয়ে ৰুল কৰিছিল তাৰ হেতু ক্ৰনোলজিক্যাল এটা অৰ্ডাৰত বনাব দিব পাৰে যে ডাঙৰ পৰা প্ৰথমতে কোন আছিল বা তাৰ পৰা এনেকে যদি অকমান টান কৰিব বিচাৰে কোৱেশ্চন এনেকে আহিব আৰু এপিএসসি টো এইবোৰ কোৱেশ্চন আহিয়ে থাকে হয়নে শিশুনাগা হিৰণকা এনেকে তাপা আমাৰ মৌৰ্য এনেকে আছিল তাপা কুশান সকলৰ কথা এইখিনি বহুত সময় ৰুল কৰিছিল তো এইখিনি কথাও পাই যাব এতিয়া আমি চাওঁ অকমান আসামিজত কি পায় বস্তুখিনি এতিয়া চাওক কামৰূপ আৰু কমতা ৰাজ্য আৰু কুশসকল
কামৰূপৰ যোনটো হিষ্ট্ৰী আছে সেইটোতো সব এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় এতিয়া আমি চাম যে ইয়াত কেনে এতিয়া এনেকৈ কুৱেশ্যন আহিব পাৰে যে 1257 খ্ৰীষ্টাব্দত উগ্ৰিল খানে কামৰূপত আক্ৰমণ কৰোঁতে তেতিয়া ৰজা কোন আছিলে তো ৰজা কোন আছিলে আমাৰ ক'ত গ'ল সন্ধ্যা বুলি যে কয় যে ইংলিছত সন্ধ্যাৰ টাইমত কোনে আক্ৰমণ কৰিছিলে উগ্ৰিল খানে কিমানত 1257 ঠিক আছে তেনেকৈ আমি বহুতখিনি মানে ইয়াৰ পৰা নোটছখিনি উলিয়াব পাৰিম যেনেকৈ 1498 খ্ৰীষ্টাব্দত বংগৰ নবাব হুছেইন শাহে কমতা দখল কৰে কেতিয়া গৈছিলে 1498 হুছেইন শাহে আমাৰ কামৰূপৰ যোনটো কমতা বুলি কয় সেই অঞ্চলটো দখল কৰিছিলে তাৰপিছত এইখিনি আহিলে তাৰপিছত কমতা ৰাজ্যৰ শেষ ৰজাজন কোন আছিল নীলাম্বৰ তো এনেকুৱা কুৱেশ্যনবোৰ ডাইৰেক্ট ইয়াৰ পৰা আহিব আপোনালোকে যিসকলে নিজে পঢ়িব বিচাৰিছে একদম কনচেপচুৱেলি বা একদম প্ৰথমৰ পৰাই তো এইখিনি মানে ইয়াৰ পৰা আৰম্ভ কৰিব পাৰে এতিয়া এইটো আহিব পাৰে গোহাঁই কমল আলি আহোম ৰাজ্যৰ আক্ৰমণৰ সময়ত নৰনাৰায়ণে এই আলিটো বনাইছিল এতিয়া গোহাঁই কমল আলি কোনে বনাইছিলে বুলি ক'লে নৰনাৰায়ণে বনাইছিলে তাৰপৰা ক'ৰ পৰা ক'লে অসমৰ লখিমপুৰ জিলাৰ পৰা নৰনাৰায়ণপুৰলৈ বিস্তৃত আছিল এইখিনি এনেকুৱা কুৱেশ্যনবোৰ সুধিব পাৰে তাৰপিছত এইখিনি গোটেই চিলাইৰ কথা আছে বাকীখিনি কথা আছে এতিয়া যদি অসমীয়া মিডিয়ামৰ আপুনি বুকখন চাই তাতে সূচীপত্ৰত গোটেইখিনি চাওক পৃথিৱীৰ যোনটো আমাৰ ফিজিকেল জিঅ'গ্ৰাফিৰ কথা আছে তাৰপৰা ৰেইন প্ৰচেছটো কেনেকৈ হয় তাৰপৰা আপোনাৰ এইখিনি বিশেষকৈ মধ্যযুগৰ অসম এই গোটেইখিনি কথা আহোমসকলৰ কথা আছে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা আহিছিলে ক'ৰ পৰা আহিছিলে ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা আহিছিলে পাটকাই পৰ্বত পাৰ হৈ মেলি আহিছিলে আৰু 1253 খ্ৰীষ্টাব্দত তেওঁ চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিলে 600 বছৰ ৰাজত্ব কৰিছিলে তাৰপিছত এইখিনি গোটেইখিনি আছে এইখিনি আপোনালোকে চাব পাৰে আহোমসকলৰ শাসনৰ সংকটকাল কেতিয়া আছিলে 603 পৰা 1603 পৰা 1670 চনলৈ তো তেনেকৈ বাকীখিনি আছে আকৌ পলিটি যদি চাই পলিটিৰ কথা বহুত ভালকৈ আছে ইয়াত চাব দেই এইটো কুৱেশ্যনটো ডাইৰেক্ট বনিব পাৰে যে কোনখন এক্টৰ দ্বাৰা ভাৰতৰ মানে আমাৰ কোনটো মিছনৰ পাছত প্ৰস্তাৱ অনুসৰি ভাৰতৰ সংবিধানখন গঠন কৰা হৈছিলে সেইটো কি আছিলে কেবিনেট মিছনৰ পৰা কেতিয়া 1946 এডিআই লিখে আহিব পাৰে কুৱেশ্যন আহিয়ে থাকে তেনেকৈ সংবিধান সভাখনৰ 8খন গুৰুত্বপূৰ্ণ কমিটি গঠন কৰা হৈছিল কেইখন 8খন তো এইখিনি এনেকৈ হাইলাইট কৰি গৈ থাকিব পাৰে তাৰপৰা এনেকৈ গৈ থাকিব তাৰপৰা ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে বি.আৰ. আম্বেদকাৰ ইয়াত গোটেইখিনি ধুনীয়াকৈ লিখা আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতিত্বত 7জনীয়া কমিটি এতিয়া যদি বেছি ফেকচুৱেল ডাটাত যায় কেইজনীয়া কমিটি সেইবোৰ সুধিব পাৰে তাৰপৰা সংবিধানখন বনাওঁতে কিমান বছৰ লাগিছিলে 2 বছৰ 11 মাহ 18 দিন তো এনেকুৱা কুৱেশ্যন আহে তাৰপৰা সংবিধানখন আমাৰ কেতিয়া মানে হেৰি কৰা হৈছিলে গৃহীত কৰা হৈছিলে 1949 26 নৱেম্বৰ আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হৈছিলে সেইকাৰণে 26 জানুৱাৰীটোক কি বুলি কয় ৰিপাব্লিক ডে আমি ৰিপাব্লিক হৈছিলোঁ হয়নে 1947টো আমাৰ কি আছিলে 1947 ইণ্ডিপেণ্ডেন্স ডে আৰু 1950 যোনটো 26 জানুৱাৰী সেইটো হৈছে ৰিপাব্লিক ডে আমি ৰিপাব্লিক হৈছিলোঁ মানে ঠিক আছে বা গণতন্ত্ৰ দিৱস ইয়াৰ কথা আছে তো এইখিনি আপোনালোকে চাব পাৰিব গোটেই কিতাপ ইয়াতে পুৰা ডিটেইলছত সব নোটছ ইয়াতে থাকে আৰু বাকীবোৰ কিতাপত ইয়াৰ পৰাই মানে উঠাই লয় ইয়াত এটা কথা মানে বস্তুটো দীঘলীয়া কাৰণ গোটেইকেইটা ভাগ হৈ থাকিব যেনেকৈ ক্লাছ 6ত এইখিনি থাকে 7ত এইখিনি থাকে 8ত এইখিনি থাকে 9ত এইখিনি থাকে সেইকাৰণে 6ৰ পৰা যোনখিনি 9 বা 10লৈকে যোনখিনি এনচিআৰটি আছে সেইখিনি পঢ়িলে ভাল হয় বুলি কোৱা যায় তো আজি ভিডিঅ'টো ইমানে আছিলে মই আপোনালোকক এনচিআৰটি বা এছচিআৰটি কথা ক'লোঁ আৰু এইখিনি আপোনালোকে গুগলত পাব ডাইৰেক্ট মাৰিব SCRT বুক PDF বুলি মাৰিব SCRT বুক PDF ফাৰ্ষ্টতে আপোনালোকে PDFটো পাই যাব ডাইৰেক্ট তো আজি ভিডিঅ' ইমানে আছিলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে তাতে কিতাপ চিতাপ বা MCQ বা কিবা কিবি চলি থাকে আৰু সেইখিনি জইন হ'ব পাৰে তো আজি ভিডিঅ'